স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। কালি এটা ভিডিঅ' আপোনালোকে দেখিছিলে যে অসম চৰকাৰৰ ফালৰ পৰা যি এটা কথাহে ওলাইছে দেই, সেইটো অৰ্ডাৰ আকাৰে বৰ্তমানৰ সময়লৈকে হোৱা নাই, যে যিখিনি অদক্ষ কৰ্মচাৰী আছে 50 বছৰৰ ওপৰৰ তেওঁলোকক ভি আৰ এছটো নহয় বাৰু, কিন্তু সেইটো কম্পালচৰি ৰিটায়াৰমেণ্ট বুলি কয়, কম্পালচৰি ৰিটায়াৰমেণ্ট দিয়া হ'ব। সেই ৰিলেটেড ভিডিঅ'টো আপোনালোকে চাইছে, বহুখিনিয়ে চালে, ভালদৰে আই গেছ বুজি পাইছে। কিন্তু ইয়াৰ লগত ৰিলেটেড আৰু দুটামান কথা ক'বলৈ থাকিলে, বৰ বেছি দীঘলীয়া নকৰোঁ। এতিয়া কথা হৈছে যে 50 বছৰৰ ওপৰৰ মানুহক কি চাই পেলাই ৰিটায়াৰ কৰিব। তেনেকুৱা বহুত ক্ৰাইটেৰিয়া আছে। কাৰোবাৰ ধৰি লওক মানে সম্পাদন কৰিবলৈ কাম কাজ ধৰি লওক তেওঁৰ ফিজিকেলি তেওঁ ফিট নহয়, বা ধৰি লওক তেওঁ সেই জ্ঞানখিনি নাইকিয়া, বা তেনেকুৱা ধৰণৰ বহুখিনি কথা থাকিব পাৰে সেই বস্তুটোত। এতিয়া সেইটো যদি কৰিবলৈ যায়, কিয় কৰিব? কাৰণ নতুন বহুতখিনি এপইণ্টমেণ্ট দিব লাগে। আজি 2 লাখ নিযুক্তি যদি দিবলৈ যায়, ডেফিনেটলি আগৰ পুৰণা মানুহক আঁতৰ কৰিবই লাগিব। নকৰিলে ইমানখিনি নিযুক্তি কৰাটো সম্ভৱ নহয়। এছিষ্টেণ্ট প্ৰফেচৰৰ পোষ্টখিনি খালী হৈ আছে, সেইখিনি অ'কে। টিচাৰৰ বহুতখিনি পোষ্ট খালী হৈ আছে, অ'কে। কিন্তু নতুন পোষ্ট তেওঁলোকে ক্ৰিয়েট নকৰে। আৰু এনেকুৱা বহুখিনি পোষ্ট আছে যিখিনি পোষ্ট এবলিছ কৰিব লাগিব, কাটিব লাগিব, কাৰণ সেইবিলাকত বৰ্তমান সময়ত একো ইউজ নাই সেই পোষ্টবিলাকৰ। চ' সেইখিনি এবলিছ কৰি পেলাই নতুন পোষ্ট ক্ৰিয়েট কৰিব পাৰে। যেনেকৈ আপোনালোকে ADI সময়ত দেখিছিলে যে বহুকেইটা ডিপাৰ্টমেণ্টত কম্পিউটাৰ অপাৰেটৰৰ পোষ্ট ক্ৰিয়েট কৰা হৈছিলে। তো তেনেকুৱা ধৰণৰ বহুখিনি কথা। ইয়াৰ লগতে এটা বস্তু হৈছে, মই এটা এক্সাম্পল দি পেলাই আপোনালোকক বুজাম, যে পুৰণি মানুহ যদি 50 বছৰৰ ওপৰৰ মানুহখিনিক যদি উলিয়াব পাৰে, নতুন ৰিক্ৰুটমেণ্ট সেই পোষ্টখিনি এগেইনষ্টত যদি তেওঁলোকে কৰে, তেওঁলোকৰ পইচা বহুতখিনি বাচিব। মই ডাইৰেক্ট কোৱাৰ কাৰণে এইটো কোনো বেয়া পাই লাভ নাই, মই খালী মেট্ৰিক্সখিনিহে মই দিছোঁ। আজি ছাপ'জ ফৰ এক্সাম্পল আমি লৈছোঁ যে 40,000 মানুহক তেওঁলোকে ছাটাই কৰিলে, কম্পালচৰি ৰিটায়াৰমেণ্ট তেওঁলোকে দি দিলে। 40,000 মানুহক যদি 50ৰ ওপৰত আমি ধৰোঁ, তেওঁলোকৰ মিনিমাম চেলাৰী ধৰি লওক আজিৰ ডেটত যিমানে হওক 60,000, 70,000, 80,000 তেনেকৈ থাকিব। ধৰি লওক মই এভাৰেজ ধৰি লৈছোঁ যে 60,000 হ'ল যেনিবা। আজি সেই 40,000 মানুহৰ সলনি যদি নতুনকৈ মানুহ যদি ভৰাই, তেওঁলোকৰ চেলাৰী কিমান হ'ব? গ্ৰেড 4ত ধৰি লওক 25,000 টকা হ'ল, বা গ্ৰেড 3 ধৰি লওক সোমাই পেলাই মেক্সিমাম 30,000, 35,000 টকা হ'ল। চ' অন এন এভাৰেজ এজন মানুহৰ পৰা 30,000 ৰুপিজ বাচি আছে। 30,000 টকা 40,000 মানুহক যদি আমি ইনটু যদি কৰোঁ, মাহিলী 120 কোটি টকা হয়। মই জাষ্ট এক্সাম্পল এটা দিছোঁ। ইয়াক মানে পূৰা কৰিবৰ কাৰণে আন এটা এক্সাম্পল হৈছে যে আপোনালোকে জানে যে মাজতে শিক্ষকখিনিৰ এটা বস্তু চেঞ্জ হৈছিলে। 2012 চনৰ পৰা যিসকলে স্কুল কৰি আছিলে, তেওঁলোকক 2025 চনত তেওঁলোকক চেঞ্জ কৰি দিয়া হ'ল, অ'কে। তো তেওঁলোকৰ চেলাৰী কমি গ'ল, তেওঁলোকৰ 12টা ইনক্ৰিমেণ্ট তেওঁলোকৰ কাটি দিলে, তেওঁলোকৰ চেলাৰী বহুত কমি গ'ল। তেওঁলোকে আকৌ ইনিচিয়েল পে'ৰ পৰা তেওঁলোকৰ ষ্টাৰ্ট কৰিব লগা হৈছিলে। যাৰ 50-55,000 দৰমহা হৈছিলে, তেওঁলোকে পুনৰবাৰ আকৌ গ্ৰেড 3 ষ্টাৰ্টিং স্কেলত তেওঁলোকে চেলাৰী ল'ব লগা তেওঁলোকৰ অৱস্থা হৈছিলে। চ' সেই বস্তুটোৰ পৰা বহুতখিনি বস্তু চেলাৰী কমি গৈছিলে, আৰু বহুত নতুন মানুহক চেলাৰী দিব পৰা অৱস্থা এটা আহি গৈছিলে। তো তেনেকুৱা ধৰণৰ কথা, সেইবিলাক বহুখিনি কথা আছে ইয়াতে। কিন্তু ইয়াতে মই এটা কথা কওঁ যে আপোনালোকে যদি কৰি থাকিব ইচ্ছা আছে, 50ৰ ওপৰত যিখিনি হৈছে, এইটো ড্ৰাফ্ট আহিব লাগিব। এতিয়ালৈকে ডিটেইলছ একো নায়েই যে কোনে কেনেকৈ কাক কি হিচাপত সেই বস্তুটো মানে নিৰ্ধাৰণ কৰা হ'ব, কোন অধ্যক্ষ হয়, কি হয়। কাৰণ মই এনেকুৱাও দেখিছোঁ যে আজি 59 বছৰৰ বয়সত মানুহে কম্পিউটাৰ শিকি পেলাই বৰ্তমান অফিচৰ কাম কৰি আছে। 50ৰ ওপৰত মেক্সিমাম মানুহ কম্পিউটাৰ নতুনকৈ আহি গৈছে, তেওঁলোকে নতুনকৈ শিকি পেলাই তেওঁলোকে কৰিছে। তো তেওঁলোকে যিটো এডেপ্ট কৰিব পাৰে, সেই কেপেবিলিটিটো বৰ্তমানেও আছে। কোনোবা নোৱাৰে, একেবাৰে অকৰ্মণ্য মানুহ, তেওঁলোকক ওলাই দিয়ক, কোনো ডাঙৰ কথা নহয়। ইয়াৰ আগতেও তেনেকুৱা ধৰণৰ কম্পালচৰি ৰিটায়াৰমেণ্ট বা VRS দিয়া হৈছে, এক্সাম্পলছ আছে সেইবিলাকৰ। কিন্তু উইদাউট এনিথিং এনেকুৱা যদি কৰে, সেই বস্তুটোও ভাল নহয়। আৰু টাইম টু টাইম যি ট্ৰেইনিংবিলাক হৈ থাকিব লাগে, তেনেকুৱা ট্ৰেইনিং বিশেষকৈ নহয় প্ৰায়। কেতিয়াবা এটা ট্ৰেইনিং তেনেকুৱা হয়। ৰেগুলাৰ ট্ৰেইনিঙৰ ব্যৱস্থা কৰিব লাগে, তেতিয়াহে বস্তুবিলাক হ'ব। কিন্তু এটা কথাত বাছি চলিব যে সদায় পৰাপক্ষত শ্ব'কজৰ পৰা হওক, বা ধৰি লওক আপোনাৰ DDO আছে, কণ্ট্ৰলিং অথৰিটি আছে, এপইণ্টিং অথৰিটি আছে, এইবিলাকৰ পৰা অলপ বাছি চলিব, যাতে আপোনালোকৰ সমস্যা নহয় যাতে। তো পেপাৰৰ এই নিউজটোলৈ আপোনালোকে মন কৰক। ইয়াতে এটা বস্তু লিখা হৈছে, প্ৰথমতে আপোনালোকে চাওক, ৰঙাৰ বক্সৰ মাজত যিটো লিখা আছে, 2 লাখ নিযুক্তিৰ লক্ষ্য পূৰণৰ স্বাৰ্থত নতুন পৰিকল্পনা। অৰ্থাৎ এইটো আমি কোৱা কথা নহয়, এইটো আপোনালোকৰ পেপাৰত নিউজত এই বস্তুটো ওলাইছে। এইটো মই নিজে বনাই বা মই চৰকাৰৰ কথা কৈ পেলাই কিবা এটা ক'বলৈ মই বস্তুটো কোৱা নাই। এইটো ফেক্চুৱেলি এই বস্তুটো আপোনালোকৰ পেপাৰত ওলাইছে, গোটেই বস্তুখিনি ওলাইছে কাৰণে এই বস্তুটো মই কৈছোঁ। ইয়াতে লিখিছে যে 2 লাখ নিযুক্তিৰ লক্ষ্য পূৰণৰ স্বাৰ্থত নতুন পৰিকল্পনা। অৰ্থাৎ যি 2 লাখ নতুনকৈ চাকৰি তেওঁলোকে দিম বুলি কৈছে, সেয়া লাগিলে কলেজত হওক, স্কুলত হওক, বা ভেৰিয়াছ ডিপাৰ্টমেণ্টছ হওক, বা কৰ্প'ৰেশ্যনছ হওক, চ' যিমানখিনি আছে, অ'কে। চ' সেইখিনিত যিখিনি 2 লাখ নতুনকৈ
তেওঁলোকে চৰকাৰী চাকৰি দিম বুলি কৈছে। চ' সেইখিনিৰ ক্ষেত্ৰত তেওঁলোকে ইয়াত কি লিখিছে, নতুন পৰিকল্পনা, অৰ্থাৎ নতুনকৈ তেওঁলোকে মানে স্কিম ডিভাইচ তেওঁলোকে কৰিছে। চ' ইয়াতে লিখিছে কি, তাৰপিছত অদক্ষ কৰ্মচাৰীক বিদায় দিব ৰাজ্য চৰকাৰে, অৰ্থাৎ ষ্টেট গভৰ্ণমেণ্ট উইল গিভ কম্পালচৰি ৰিটায়াৰমেণ্ট টু দ্য ছাৰ্ভিং এমপ্লয়িজ। এইটো VRS নহয়, অ'কে। চ' VRS বুলি আপোনালোকে ক'ব পাৰে, বাট VRS ইজ এ ডিফাৰেণ্ট থিং। এইটো হৈছে কম্পালচৰি ৰিটায়াৰমেণ্ট। কম্পালচৰি ৰিটায়াৰমেণ্ট কি কাৰণে কৈছোঁ, অদক্ষ কৰ্মচাৰী অৰ্থাৎ ইনকম্পিটেণ্ট এমপ্লয়িজ। চ' ইনকম্পিটেণ্ট এমপ্লয়িজক তেওঁলোকে কম্পালচৰি ৰিটায়াৰমেণ্ট দিব। ইয়াতে লিখিছে যে 50 বছৰৰ ঊৰ্ধৰ অদক্ষ অপ্ৰয়োজনীয় চাকৰিয়ালৰ তালিকা প্ৰস্তুত কৰি দিব লাগিব বিভাগীয় মুৰব্বীয়ে। অৰ্থাৎ যিখিনি HODs আছে, HODs মানে মই ফৰ এক্সাম্পল যদি মই চিম্পলকৈ ক'ব বিচাৰোঁ, আজি PWD ডিপাৰ্টমেণ্টৰ HOD হৈছে আপোনালোকৰ চিফ ইঞ্জিনিয়াৰ। চ' চিফ ইঞ্জিনিয়াৰে নিজৰ অধীনৰ যিমানখিনি অফিচ, চ' আজি তেওঁ নিজৰ অধীনৰ যিখিনি অফিচ আছে, যেনে ধৰি লওক এডিশ্যনেল চিফৰ অফিচ হওক বা SC অফিচ হওক বা এক্সিকিউটিভৰ হওক বা AEE হওক, য'তেই তেওঁলোকৰ আছে, তেওঁলোকে সেই বস্তুটো তেওঁলোকে পঠিয়াই পেলাই তেওঁলোকে বিচাৰিব। কিন্তু সেই বিচৰাৰ যিটো ক্ৰাইটেৰিয়া আছে, সেই ক্ৰাইটেৰিয়াটো কি হয়? কাৰণ এজন মানুহে, মই ইয়াৰ আগতেই মই বস্তুটো ক'লোঁ যে আজি মই দেখিছোঁ যে ইন 59 ইয়াৰ্ছতো কিছুমান মানুহে কম্পিউটাৰ শিকি পেলাই তেওঁলোকে অফিচৰ কাম কৰিছে। আইগত কৰ্ময়োগী পৰ্টেলত তেওঁলোকে কৰ্চেছ কৰিছে। চ' বহুখিনি কাম তেওঁলোকে কৰি আছে বাই এডাপ্টিং টু দ্য প্ৰেভেলেণ্ট যিখিনি আমাৰ নৰ্মছ আছে। চ' এজন মানুহক সেই বস্তুটো তেওঁলোকে সুবিধা নিশ্চয়কৈ তেওঁলোকে দিব। চ' এজন অদক্ষ কৰ্মচাৰী কিদৰে তেওঁলোকে বিবেচনা কৰিব? ইয়াৰ এটা বস্তু হ'ব পাৰে যে কোনোবা লেটকৈ অহা, কোনোবাই হেবিচুৱেলি যদি কোনোবাই এবচেণ্ট থাকে, বা কোনোবাই যদি ধৰি লওক কাম যিটো দিয়ে তেওঁলোকে সেইটো বহু বেছি ডিলে কৰে, তেনেকুৱা ধৰণৰ বহুখিনি বস্তু থাকিব পাৰে। চ' বহুখিনি কথা ইয়াতে আছে, মই বৰ বিশেষকৈ নকওঁ কাৰণ ক'লে বস্তুবিলাক বেয়া হয়। চ' ইয়াতে চাওক বহুখিনি বস্তু লিখিছে, আপোনালোকে চাগে এই বস্তুটো পঢ়িছে এতিয়ালৈকে। 5 বছৰ ৰাজ্য চৰকাৰখনে নতুনকৈ 2 লাখ যুৱক যুৱতীক চাকৰি দিয়াৰ সিদ্ধান্ত লৈছে। আনকি কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2 লাখ যুৱক যুৱতীক কিদৰে চৰকাৰী চাকৰিত মকৰল কৰিব, সেই সন্দৰ্ভত পৰ্যালোচনা কৰাৰ বাবে মুখ্য সচিব ৰবি কৌৰৰ নেতৃত্বত এটা টাস্ক ফ'ৰ্চো গঠন কৰি দিছে। এইটো বস্তু আপোনালোকক কৈছোঁ কালি যে চিফ ছেক্ৰেটেৰীৰ আণ্ডাৰত এটা স্পেচিয়েল এটা টাস্ক ফ'ৰ্চ বনোৱা হৈছে, যোনে 3 মাহৰ ভিতৰত এছেছমেণ্ট কৰিব যে হাউ টু ৰিক্ৰুট 2 লাখ এমপ্লয়িজ। চ' ইয়াতে লিখিছে, মই কোৱা কথা নহয়, এইটো পেপাৰত লিখিছে, কিয়নো অহা 5 বছৰত ৰাজ্যত 2 লাখ চৰকাৰী চাকৰিয়াল অৱসৰ গ্ৰহণ নকৰে। ডেফিনেটলি এটা ফেক্ট হয় যে নেক্সট 5 ইয়াৰ্ছত 2 লাখ মানুহেতো ৰিটায়াৰমেণ্টত নাযায়। চ' অবভিয়াছলি সেইটোতো এটা সঁচা কথা। আনহাতে নতুনকৈ পদ সৃষ্টি কৰাৰ লগে লগে বিত্তীয় ব্যৱস্থাপনাৰ বিষয়টো আহি পৰিব। নতুনকৈ যদি পষ্ট ক্ৰিয়েট কৰে, ষ্টেট যি আমাৰ এক্সচেকাৰ আছে, ষ্টেট এক্সচেকাৰ মানে কি, আমাৰ যিটো ৰাজহ, আমাৰ যিটো চৰকাৰৰ যিটো ৰাজহ মানে যিটো খাজানা হয়, ট্ৰেজাৰী হয়, তাৰ পৰা পইচা দিবলগীয়া যদি হয়, নতুনকৈ যদি তেওঁলোকে যদি 50,000 1 লাখ যদি তেওঁলোকে মানে যদি নতুন পষ্ট ক্ৰিয়েট কৰে, সেই দৰমহা তেওঁলোকে দিব ক'ৰ পৰা? অ'কে, সেয়েহে ৰাজ্য চৰকাৰখনে 2 লাখ নিযুক্তি দিয়াৰ সমানে সমানে প্ৰতিটো বিভাগতে থকা 50 বছৰৰ ঊৰ্ধৰ কৰ্মচাৰীসকলৰ তালিকা প্ৰস্তুত কৰিছে। চ' প্ৰত্যেক ডিপাৰ্টমেণ্টতে এইটো ইয়াতে বুলি নহয়, ইনফেক্ট আপোনালোকৰ স্কুলছ, কলেজেছ, কৰ্প'ৰেশ্যনছ, অফিচেছ সকলোতে 50+ যিমানখিনি মানুহ আছে তেওঁলোকে মানে এখন কি কৰিছে, তালিকা প্ৰস্তুত কৰিছে, অৰ্থাৎ এখন লিষ্ট তেওঁলোকে বনাইছে। উক্ত তালিকাৰ পৰাই এতিয়া অদক্ষ আৰু অপ্ৰয়োজনীয় কৰ্মচাৰী চিনাক্ত কৰা কাম আৰম্ভ কৰি VRS দিব, যাতে 2 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব পাৰে। চ' VRS কৈছে ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট ফ্ৰম ছাৰ্ভিচ। VRS হৈছে মানুহ এজনে নিজেই লোৱা, এই বস্তুটো এটা মিছ ইণ্টাৰপ্ৰেট যিটো বস্তু কৰিছে, সেই কথাটোহে মই ক'বলৈ আহিছোঁ। VRS মানে হৈছে ভলণ্টিয়াৰী ৰিটায়াৰমেণ্ট ফ্ৰম ছাৰ্ভিচ, অৰ্থাৎ মানুহ এজনে নিজাকৈ যদি তেওঁ চাকৰিটো এৰিব বিচাৰে, সেইটো হৈছে VRS। কিন্তু ইয়াতে তেওঁলোকে যিটো কথা কৈছে, মানুহজনক আঁতৰোৱা কথা, সেইটো VRS নহয়, ডেট ইজ কম্পালচৰি ৰিটায়াৰমেণ্ট। আৰু সেইটো FRSRত সেই বস্তুটো বা ছাৰ্ভিচ কণ্ডাক্ট ৰুলত সেই বস্তুটো মেনশ্যন কৰা আছে। চ' এই বস্তুবিলাক বিভ্ৰান্তি কৰিব নালাগে। চ' তেওঁলোকে কি কৈছে যে অদক্ষ আৰু অপ্ৰয়োজনীয় কৰ্মচাৰী। চ' অদক্ষটো হাউ টু আইডেণ্টিফাই দ্য ইনকম্পিটেণ্ট এমপ্লয়িজ, সেই বস্তুটোৰ কথা মই আপোনালোকক ক'লোৱে যে কিদৰে তেওঁলোকে বাছনি কৰিব। কিন্তু অপ্ৰয়োজনীয়টো সেইটো একদম ইজি হয়। আজি চাওক, আজি আমাৰ যি অফিচেছবিলাক আছে, চ' তাতে কিছুমান পষ্ট আমাক প্ৰয়োজন নাই।
চ' সেই যিবিলাক প'ষ্ট প্ৰয়োজন নাই সেই প'ষ্টবিলাক তেওঁলোকে বন্ধ কৰি পেলাই সেই মানুহখিনিক ওলাই দিব। ইয়াৰ আগতেও তেনেকুৱা এটা এক্সাম্পল আছে ইন দি ৱাটাৰ ৰিচ'ৰ্চেছ ডিপাৰ্টমেণ্ট। ৱাটাৰ ৰিচ'ৰ্চ নহয়, ইনলেণ্ড যিটো IWTD যিটো আছে তাত আছে, মই পাহৰিলোঁ ফুল ফৰ্ম হেৰিটো। চ' তেনেকুৱা মানে এক্সাম্পলছ আছে। চ' এইবিলাক আৰু বহুত আছে, সেইখিনি বাৰু নকওঁ আৰু। এইখিনি মই আপোনালোকক কালিও ক'লোঁ, আজি পুনৰবাৰ কৈছোঁ। কালি বহুখিনি কমেণ্ট আহিছে, সেই কমেণ্টখিনি মই চাইছোঁ। আৰু এটা বস্তু চাওক, যেতিয়ালৈকে গভৰ্ণমেণ্ট মেকানিজিম এটাৰ লগত জড়িত হৈ নাথাকে তেতিয়ালৈকে যিখিনি চৰকাৰী কৰ্মচাৰী আছে সেইখিনিক মানুহে উৰাই ঘূৰাই গালি পাৰি থাকে। কিন্তু যেতিয়া সোমোৱাৰ পিছত সেই বস্তুটো গম পায় যে প্ৰাইভেট ছেক্টৰত কাম কৰিলে যেনেকৈ প্ৰমোট হ'ব পাৰে বা চেলাৰী যেনেকৈ ইনক্ৰিজ হ'ব পাৰে তেনেকুৱা ধৰণৰ সুবিধা গভৰ্ণমেণ্ট ছেক্টৰত ভুলতো নাইকিয়া। আৰু কালি যিমানখিনি কমেণ্ট মই দেখিলোঁ, যিখিনি মানুহ ধৰি লওক গভৰ্ণমেণ্ট মেকানিজিমটোৰ ভিতৰত নাই, সেই মানুহখিনিয়ে আজি ক'ব যে 50 বছৰত হ'লে বহুত ভাল হৈছে, নতুনকৈ ৰিক্ৰুটমেণ্ট হ'ব। কিন্তু নিজে যেতিয়া ইয়াতে সোমাই পৰিব তাৰপিছত তেওঁলোকৰ যিটো ভাষ্য হয় সেইটো পলিটিচিয়ানৰ নিচিনা চেঞ্জ হৈ যাব। আজি এটা ক'ব, কাইলৈ এটা ক'ব। চ' তেনেকুৱা ধৰণৰ কথা। চ' যেতিয়া সোমাব তেতিয়া গম পাব যে এই বস্তুবিলাকে কেনেকৈ এফেক্ট কৰে। চ' যি কি নহওক, যিখিনি অবছলেট পষ্ট আছে, যিখিনি ৰিডাণ্ডেণ্ট হয়, যিখিনি বৰ্তমান কোনো কাম নাই, সেই বস্তুখিনিতো ডেফিনেটলি বন্ধ কৰিব। আৰু তাৰ এগেইনষ্টত নতুন পষ্ট ক্ৰিয়েট কৰাই হয়। আজি আপোনালোকৰ কিছুমান এনেকুৱা পষ্ট আছে, যেনে ধৰি লওক এটা মই এক্সাম্পল দিছোঁ, ইলেকশ্যন ডিপাৰ্টমেণ্টত এটা পষ্ট আছিলে RMO বুলি, ৰনিঅ' মেচিন অপাৰেটৰ বুলি কয়। সেইটো ব্ৰিটিছৰ দিনৰ পৰা চলি আহিছিলে। সেইটোৰ বৰ্তমান একো কাম নাইকিয়া, কাৰণ বৰ্তমান জেৰক্স আহি গ'ল, আমাৰ ফটোষ্টেট যি মেচিনবিলাক আছে বা প্ৰিণ্টাৰ্ছ আছে। চ' সেইকাৰণে সেই পষ্টটো অবছলেট হ'ল, সেই পষ্টটো কাটি দিয়া হ'ল, সেইটো প্ৰয়োজন নাই বৰ্তমান। চ' তেনেদৰে যিবিলাক মানে কাম নাইকিয়া যিবিলাক পষ্ট আছে বৰ্তমান দিনত, সেই বস্তুবিলাকৰ কাম নাই, তেনেকুৱা ধৰণৰ পষ্টবিলাক কেঞ্চেল কৰি পেলাই সেই মানুহখিনিক ডেফিনেটলি BRS তেওঁলোকে দিব। কিন্তু বাকী যিখিনি মানুহৰ তালিকা তেওঁলোকে অদক্ষ মানুহৰ তালিকা তেওঁলোকে প্ৰস্তুত কৰাৰ কথা কৈছে, সেই বস্তুখিনি কেনেকৈ কৰিব, সেই যিটো ক্ৰাইটেৰিয়া হ'ব বা যিটো তেওঁলোকৰ টাৰ্মছ অফ ৰেফাৰেঞ্চ যিটো বস্তু হ'ব, সেই বস্তুটো চাবলৈ আমি ৰখি আছোঁ। বা তাৰ বাদে কথাটো হৈছে যে আপোনালোকে আজি যদি চাকৰিত সোমাইছে আপোনালোকে এই বস্তু ৰিলেট কৰিব পাৰিব। যিসকল নাই তেওঁলোকেতো উল্টা পুল্টা ক'বহে বা সেইটো বস্তু ধৰি লওক লিখি থাকিবই, সেইটো আৰু উপায় নাইকিয়া। কাৰণ এটা যদি আপোনালোকৰ চৌকজ লাগে বা সেইটো গৈ যদি DP হয়, ডিপাৰ্টমেণ্টেল প্ৰচিডিং লাগিলে, এতিয়া হাই চান্স আছে যে সেইটো আপোনালোকে ডিছমিছেই হ'ব। চ' সেই বস্তুটোৰ কাৰণে এই চান্সটো কেতিয়াও নিদিব, ভালদৰে থাকিব। আৰু এনেকুৱা ধৰণৰ বহুখিনি কথা আছে, সেইবিলাক আৰু বৰ বেছিকৈ ক'বলৈ গ'লে কথাবিলাক বেয়া হৈ যায়গৈ। তো এইটো ইয়াতে সামৰিছোঁ। খালি কেয়াৰফুল থাকিব অলপ, এতিয়াৰ পৰা অলপ কেয়াৰফুল থাকিব, কাৰণ এই বস্তুৰ পৰা আপোনালোকৰ সহায়ো হ'ব পাৰে, আপোনালোকৰ সমস্যাও হ'ব পাৰে। চ' সেই বস্তু মানি চলিব যাতে আপোনালোকে কেয়াৰফুলি ভালদৰে কাম কৰি চলি থাকিব পাৰে। থেংক ইউ।